নমস্কাৰ অসমৰ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰিব আমি আজি এইটো ভিডিঅ সদায় আহিব আমি 5টাকৈ এমসিকিউ আলোচনা কৰিম যিখিনি এমসিকিউ আগন্তুক হ'ব লগা এক্সামখিনিৰ কাৰণে বহুতেই প্ৰয়োজনীয় হ'ব আৰু ইয়াৰ ভিতৰতে কাৰেন্ট এফেয়াৰ্স সমূহ সমাই থাকিব আমি ডেইলি মাত্ৰ 5টাকৈ এনেকুৱা এমসিকিউ আলোচনা কৰিম ঠিক আছে তো প্ৰথম কোৱেশ্চনটো সব ইয়াত সুধিছে শ্ৰীলংকাৰ কোনখন চহৰত নতুন আইআইটি মাদ্ৰাজ কেম্পাছ স্থাপন হ'ব অপচন সমূহ আছে কেন্ডি কলম্বো গেল আৰু জাফানা ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হৈছে কেন্ডি এটো আছিল এক নম্বৰ প্ৰশ্ন দুই নম্বৰ প্ৰশ্নটো হৈছে where is the চান্দবী ফেষ্টিভেল অৰ্গানাইজড চান্দবী মহোৎসৱ ক'ত আয়োজন কৰা হয় অপচন সমূহ আছে অসম বিত আছে কেৰালা চিত আছে ৰাজস্থান ডিত আছে মহাৰাষ্ট্ৰ অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অসম চান্দবী মহোৎসৱ অসমত আয়োজন কৰা হয় এটো আমি সকলোৱে জানো ঠিক আছে সেকেন্ড কোৱেশ্চনটো হৈছে কোন কোন খেলুৱৈক মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটাৰে সন্মানিত কৰা হয় অপচন সমূহৰ ভিতৰত আছে চিৰাগ শেট্টি ৰিংকি ৰেড্ডি মোহাম্মদ শামী আৰু শীতলা দেৱী অপচন চিত আছে শ্ৰীমতী পাচি যাদৱ আৰু শ্ৰীমতী আশা সিং অপচন ডিত আছে হৰিন্দৰ পাল সিং সন্ধু আৰু অজয় কুমাৰ ৰেড্ডি অপচন সমূহৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে চিৰাগ শেট্টি আৰু ৰিংকি ৰেড্ডি ঠিক আছে এটো বহুত এটা বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় 4 নম্বৰ কোৱেশ্চনটো হৈছে 2023 চনত কোনটো প্ৰডাক্টক এক জিলা এক প্ৰডাক্ট শিতানত সন্মানিত কৰা হৈছিল which product was honored with the one district one product category 2023 অপচন সমূহ হৈছে আৰাকু কফি ৰঙা চাউল মৌ কল ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হৈছে আৰাকু কফি কোৱেশ্চন নম্বৰ 5 টো হৈছে জাকাৰ্টা ইণ্ডোনেছিয়াত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰৰ সময়ত এছা সিঙে কোনখন ইভেন্টত স্বৰ্ণ পদক লাভ কৰিছিল অপচন সমূহ আছে 100 মিটাৰ স্প্ৰিন্ট লং জাম্প 100 মিটাৰ এয়াৰ পিস্তল আৰ্চাৰী ৰিকাৰ্ভ ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হৈছে 10 মিটাৰ এয়াৰ পিস্তল ঠিক আছে কোৱেশ্চনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আমি এনেদৰে ডেইলি 5টাকৈ কোৱেশ্চন আলোচনা কৰি যাম ঠিক আছে থ্যাংক ইউ আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰি লব